বেনাৰ পোষ্টাৰ নোহোৱাকৈয়ে পাঠশালাত বৰদৈচিলা আৰু মৃদুল ভূঞাক বিচাৰি পালে ৰাইজে। নাট্যনগৰী পাঠশালাত ভ্ৰাম্যমাণ থিয়েটাৰৰ অঘোষিত প্ৰতিযোগিতা। নাট্যনগৰী পাঠশালাত ভ্ৰাম্যমাণ থিয়েটাৰৰ অঘোষিত প্ৰতিযোগিতাই ক্ৰমাৎ আকৰ্ষণীয় ৰূপ ধাৰণ কৰিছে। বেনাৰ পোষ্টাৰৰ ব্যাপক প্ৰচাৰ নোহোৱাকৈয়ে দৰ্শকে নিজৰ পচন্দৰ নাট্যদল আৰু শিল্পীক বিচাৰি থিয়েটাৰ গৃহত ভিৰ কৰা পৰিলক্ষিত হৈছে। এইবাৰ পাঠশালাত বৰদৈচিলা থিয়েটাৰৰ নাট মৰি যাম তোৰ বাবে উপভোগ কৰিবলৈ দৰ্শকৰ ব্যাপক সমাগম ঘটিছে। নাটখনক কেন্দ্ৰ কৰি পাঠশালাৰ নাট্যপ্ৰেমীৰ মাজত সৃষ্টি হৈছে বিশেষ উৎসাহ উদ্দীপনা। চলিত নাট্যবৰ্ষত বৰদৈচিলা থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হোৱা জনপ্ৰিয় অভিনেতা মৃদুল ভূঞা আৰু যোগেশ কাশ্যপৰ দুৰ্দান্ত অভিনয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ মৃদুল ভূঞাৰ অভিনয়ক লৈ দৰ্শকৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ। নাটখন উপভোগ কৰি দৰ্শকে শিল্পীগৰাকীৰ অভিনয়ৰ প্ৰতি যি মৰম আৰু সঁহাৰি আগবঢ়াইছে, সেয়া যেন মৃদুল ভূঞাৰ বাবে জীয়াই থকাৰ সঞ্জীৱনী মন্ত্ৰ হৈ পৰিছে। দৰ্শকৰ মৰম ভালপোৱাই নাট্যশিল্পীসকলক অধিক উৎসাহিত কৰাৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতি পাঠশালাবাসীৰ গভীৰ অনুৰাগ পুনৰ এবাৰ প্ৰতিফলিত হৈছে। নাট্যনগৰী পাঠশালাত ভ্ৰাম্যমাণ থিয়েটাৰৰ এই অঘোষিত প্ৰতিযোগিতাই ইতিমধ্যে নাট্যপ্ৰেমীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে। মই ৰাস্তালৈ গৈ সেৱা জনাই আহিছোঁ, য'ত আমাৰ বেনাৰ পোষ্টাৰ একেবাৰে কম। তাত ভাবিছিলোঁ পাঠশালাৰ ৰাইজে ক'ত বিচাৰি পাব বৰদৈচিলা থিয়েটাৰ, ক'ত বিচাৰি পাব মৃদুল ভূঞাক, ক'ত বিচাৰি পাব বিশুদ্ধ নাটকক। কিন্তু মানুহে বিচাৰি পালে, শিলডাল ভাঙি আহিছে। আপোনালোকে দেখিছেই, থিয় হৈ আছে প্ৰায় 400-500 মানুহ থিয় হৈ আছে। গতিকে এইখিনি আমাৰ কাৰণে বহুত ভাল লগা কথা, এইকাৰণে জীয়াই আছোঁ। কিন্তু ভাৱে ভাৱে আহিছিলোঁ, পাঠশালাবাসীৰ ওপৰত এটা ভৰসা আছিল যে পাঠশালাবাসীয়ে বিশুদ্ধ নাটক চাব, আমাক মৰম কৰিছে। আগতো বহুত বছৰ ইয়ালৈ আহিছোঁ, মই 8 বছৰমান আবাহনতে আছোঁ, তেতিয়াও বহুত মৰম দিছে, এতিয়াও মৰম দিছে। গতিকে এই মৰমৰ আজি প্ৰতিফলিত হৈছে, য'ত আমাৰ একো নোহোৱাকৈ কেৱল নাটক চাবলৈ মানুহ আহিছে। আপোনালোকে দেখিছে, শিলডল ভাঙি মানুহ আহিছে। এয়া পাঠশালাবাসীৰ ৰাজ সেৱাৰ থলী, এয়া বিশুদ্ধ নাটকৰ আচল জাগা। আমি ভাবিছোঁ আমাৰ য'ত কোনো আমাৰ প্ৰচাৰ নোহোৱাকৈ আজি যি মানুহ হৈছে, এয়া ভগৱান আমাৰ কাৰণে। এই ভগৱানখিনিৰ কাৰণে জীয়াই আছোঁ। এই ভগৱানখিনি নাটক জীয়াই ৰাখিছে, থিয়েটাৰ জীয়াই ৰাখিছে। হয়, দ্বিতীয় দৰ্শনী থাকিব। কাইলৈ আকৌ 2টা শ্ব' আছে এখন নাটক, মৰি যাম তোৰ বাবে। পাঠশালা নাট্যনগৰী আৰু 4খনকৈ থিয়েটাৰ চলি আছে। হয়, তাৰ মাজতো অভূতপূৰ্ব আপোনাৰ নাম কোৱাৰ লগে লগে এনেদৰে ভাল লগা, খুব ভাল লগা কথা, খুবেই ভাল লগা কথা। এইটো এইকাৰণে জীয়াই আছোঁ, এইকাৰণে জীয়াই থাকিম। এয়া জীয়াই থকাৰ আচলতে আমাৰ সঞ্জীৱনী মন্ত্ৰ দিছে পাঠশালাই। অহা বছৰ মই থাকিম সূৰ্য। হয়, ৰাইজক অন্তৰৰ পৰা আন্তৰিক অভিনন্দন তথা শ্ৰদ্ধা জনাইছোঁ যে আমি ইয়ালৈ আহিছোঁ বিষ্ণুজ্যোতি সংঘৰ আমন্ত্ৰণ ক্ৰমে মাত্ৰ তিনি নিশাৰ বাবে। আহিয়েই কালি আমি প্ৰণৱ বৰুৱাৰ নাটক মঞ্চস্থ কৰিলোঁ অভিমান। সেই নাটখন ৰাইজে খুব ভাল পালে আৰু পোৱাৰ লগে লগেই আজি আপোনাৰ মৰি যাম তোৰ বাবে নাটখন অভিজিতৰ অজস্ৰ মানুহ। ৰাতিপুৱাই 11টা বজাতে ফাৰ্ষ্ট শ্ব'ৰ টিকেট শেষ হৈ গৈছে আৰু দেখিছে আপোনালোকে কতো মানে আপোনাৰ চেয়াৰৰ উপৰিও থিয় দিয়ে গোটেই হলটোত চাৰিও কাৰণে ভিৰ হৈছে আৰু ৰাইজে কৈছে খুব ভাল পাইছে বুলি। আমি আশা ৰাখিছোঁ যে অসমৰ ৰাইজে খুব ভাল নাটক বৰদৈচিলাৰ মঞ্চত দেখিবলৈ পাব।